हेलो स्टूडेंट्स वेलकम आजिर भिडिओटिলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিওটিত আমি শিকিম তোমালোকৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন 8 সং নামৰ কবিতাটিৰ কবি জন কিটস প্ৰথমতে কবিৰ বিষয় আছে তাৰ পিছত কবিতাটি আছে আৰু তাৰ পিছত কবিতাটিৰ সাৰাংশ আছে সো লেটস বিগিন প্ৰথমতে কবিৰ বিষয় জন কিটস was born on 31st October 1795 in London জন কিটসৰ জন্ম হৈছিল 31 অক্টোবৰ তাৰিখে 1795 চনত লণ্ডনত হি ৰিসিভড এ লিটল ফৰ্মেল এডুকেশ্যন তেখেতে সামান্য আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল হি ওয়াজ ওয়ান অফ দ্য মোস্ট পপুলাৰ ইংলিছ ৰোমান্টিক লিৰিক পয়েটছ তেখেত ইংৰাজী ৰোমান্টিক গীতি কবি সকলৰ আটাইতকৈ জনপ্ৰিয়বোৰৰ এজন আছিল হিজ ফাৰ্ষ্ট মেচিউৰ্ড পয়েম ইজ দ্য সনেট অন ফাৰ্ষ্ট লুকিং ইনটু চেপমেনছ হোমাৰ তেখেতৰ প্ৰথমটো পৰিপক্ক কবিতা হ'ল সনেট অন ফাৰ্ষ্ট লুকিং ইনটু চেপমেনছ হোমাৰ সাম অফ হিজ পপুলাৰ পয়েমছ আৰ তেখেতৰ কিছুমান জনপ্ৰিয় কবিতা হল দ্য ইভ অফ সেন্ট এগনিস ওড টু এ গ্ৰেচিয়ান আৰ্ন ওড টু এ নাইটেঙ্গল এটসেট্ৰা হিজ পয়েট্ৰি ইজ মাৰ্কড বাই বিবিধ ইমেজাৰী তেখেতৰ কবিতাসমূহ সুস্পষ্ট ছবিৰ বাবে লক্ষণীয় ইয়াতে বিবিধ মানে সুস্পষ্ট ইমেজাৰী মানে ছবি আৰু ইয়াতে ছবি কবিয়ে শব্দ ব্যৱহাৰ কৰি ছবি অংকন কৰিব পাৰে অৰ্থাৎ কবিতা পঢ়িলে আমাৰ মনত ছবি ভাহি উঠে হেতুকে বিবিধ ইমেজাৰী বুলি কোৱা হৈছে হি ডাইড অফ টিউবাৰকুলোচিছ এট এ ভেৰি ইয়াং এজ তেখেতৰ একেবাৰে কুমলীয়া বয়সত যক্ষ্মা ৰোগত মৃত্যু হৈছিল অফ 26 ইয়াৰ্স 26 বছৰ বয়সত অন 23rd February 1821 23 ফেব্ৰুৱাৰী তাৰিখ 1821 চনত এতিয়া আমি কবিতাটি আৰম্ভ কৰো আই হ্যাড এ ডাভ এণ্ড দ্য সুইট ডাভ ডাইড মোৰ এজনী কপৌচৰাই আছিল আৰু সেই মৰমৰ কপৌজনীৰ মৃত্যু হৈছিল কপৌজনী মৰিছিল এণ্ড আই হ্যাভ থট ইট ডাইড অফ গ্ৰিভিং আৰু মই ভাবো যে এটোৱে শোক কৰি মৰিছে অ হোৱাট কুড ইট গ্ৰিভ ফৰ অ এটোৱে কিহৰ কাৰণে শোক কৰিব পাৰে ইটস ফিট ওৱেৰ টাইড ইয়াৰ ভৰি দুখন বান্ধা আছিল উইথ এ সিল্কেন থ্ৰেড অফ মাই ওন হেণ্ডছ ৱেভিং মোৰ নিজ হাতে পকোৱা এডাল সিল্কৰ সূতাৰে সুইট লিটল ৰেড ফিট হে মৰম লগা সৰু ৰঙা ভৰি দুখন হোৱাই শুড ইউ ডাই তুমি কিয় মৰিলা হোৱাই শুড ইউ লিভ মি তুমি মোক কিয় এৰি গলা সুইট বাৰ্ড হোৱাই মৰমৰ চৰাইজনী কিয় ইউ লিভড এলন ইন দ্য ফৰেষ্ট্ৰি তুমি হাবিৰ গছত অকলশৰে বাস কৰিছিলা হোৱাই প্ৰিটি থিং কিয় মৰম লগা চৰাইজনী উড ইউ নট লিভ উইথ মি তুমি মোৰ সৈতে থাকিব বিচৰা নাছিলানে আই কিছড ইউ অফট এণ্ড গেভ ইউ হোৱাইট পিচ মই তোমাক প্ৰায়ে চুমা দিছিলোঁ আৰু বগা মটৰ দিছিলোঁ হোৱাই নট লিভ চুইটলি তুমি কিয় ভালদৰে নাথাকিলা এজ ইন দ্য গ্ৰীণ ট্ৰিজ সেই সেউজীয়া গছবোৰত থকাৰ দৰে তে কবিতাটো এইখিনিয়েই এতিয়া আমি সাৰাংশ লৈ আহিছোঁ দ্য পয়েম ইন দ্য পয়েম দ্য পয়েট মাউন্টছ দ্য ডেথ অফ হিজ সুইট ডাভ এই কবিতাটিত কবিয়ে তেওঁৰ মৰমৰ কপৌজনীৰ মৃত্যুৰ শোক প্ৰকাশ কৰিছে হি কেপ্ট দ্য বাৰ্ড ইন এ কেজ তেওঁ চৰাইজনী এটা পিঞ্জৰাত ৰাখিছিল টাইং ইটছ ফিট ইয়াৰ ভৰি দুখন বান্ধি উইথ এ সিল্কেন থ্ৰেড এডাল চিল্কৰ সূতাৰে দো হি লাভড ইট ভেৰি মাছ যদিও তেওঁ এই চৰাইজনীক বৰ মৰম কৰিছিল এণ্ড প্ৰভাইডেড ইট উইথ অল দ্য লাক্সাৰিজ আৰু ইয়াক সকলোবোৰ বিলাসিতাৰ যোগান ধৰিছিল দ্য বাৰ্ড ডাইড তথাপি চৰাইজনী মৰিছিল দেন দ্য পয়েট ৰিয়েলাইজেছ তাৰপিছত কবিয়ে উপলব্ধি কৰিছে বা বুজি পাইছে দেট দিজ লাক্সাৰিজ কুড নট বি বেটাৰ ফৰ দ্য বাৰ্ড দেন ইটছ ফ্ৰী লাইফ ইন দ্য ফৰেষ্ট যে এই চৰাইজনীৰ কাৰণে তেওঁ যোগান ধৰা সেই বিলাসিতাসমূহ হাবিত থকা মুক্ত জীৱনতকৈ বেছি ভাল কেতিয়াও হ'ব নোৱাৰে চ' দিছ ইজ অল ফৰ টুডে থেংক ইউ অল ফৰ বিং উইথ মি এণ্ড ইফ ইউ হেভ নট ছাবস্ক্ৰাইব মাই চেনেল য়েট প্লিজ ছাবস্ক্ৰাইব ইট নাও থেংক ইউ